হেল্ল' এভৰিৱান, লাইফ উইথ দীপশিখালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ব্লগলৈ। আজি হৈছে ডিচেম্বৰ 13ত নেকি এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেইটো ভিডিঅ'টো ডিলিট হৈ থাকিলে নহয়। মই ভাবিছোঁ ভিডিঅ'টো দিলোঁ, ভিউজো আহিলে, ভিডিঅ'টো হ'লেও দিলোঁ। তাৰপিছতে ভাবিলোঁ দি থৈ দিছোঁ, মই চোৱা নাই। তাৰপিছতে দেখিছোঁ জানেনে, মোৰ লগৰ এজনে ক'লে ভিডিঅ'টো তোমাৰ দেখোন বাকীডোখৰ ওলোৱা নাই, কথাখিনি ওলাইছে, ভিডিঅ'টো ওলোৱা নাই নহয়, মানে যিখিনি হেৰিখিনি ওলোৱা নাই নহয়। মই ইফালে তাত এফালে গৈছিলোঁ মই, আৰু ভিডিঅ' বনাইছিলোঁ, সেই দিনটোৰ কাৰণে ভিডিঅ' বনাইছিলোঁ বাৰু। তো মানে ভিডিঅ'টো আকৌ ডিলিট কৰি দিলোঁ জানেনে। মই মানে এতিয়া বাকীকেইটা ভিডিঅ' ক'লৈ গ'ল জানো, ডিলিট হৈ গ'ল নে কিয়ে নে, মই একোৱে গম পোৱা নাই। ভিডিঅ'কেইটা ইমান বিচাৰিছোঁ, পোৱা নাই। মই চাগে সম্ভৱ ডিলিট কৰি দিলোঁ নেকি চাগে, আগৰ পুৰণা। মোৰ মানে অলপ ষ্ট'ৰেজ ফুল হৈ গৈছিলে আগত। ভিডিঅ'টো সেইদিনা যিটো এডিট কৰিছিলোঁ তেতিয়া মানে অলপ ষ্ট'ৰেজ ফুল হোৱা দেখালে, সেইটো কাৰণে মই আগৰ ভিডিঅ'বিলাক ডিলিট কৰি দিলোঁ। তাৰপিছতে ডিলিট কৰি দিলত এতিয়া দেখিছোঁ মই এইখিনি ভিডিঅ' নাই, মানে অলপ নায়েই ভিডিঅ'খিনি। মাজত এটা দুটা আছে, যিকেইটা আছে মানে সেইকেইটা ওলাইছে ধুনীয়াকৈ দেই, কিন্তু যিকেইটা নাই সেইকেইটা মানে অকল মাতটো ওলাইছে নহয়, ভিডিঅ'টো ওলোৱা নাই। তাৰপিছত আকৌ ডিলিট কৰি দিলোঁ। মই বোলো কষ্ট এনেই গ'ল। তাতে মই আচাৰো বনাইছিলোঁ, আচাৰ বনোৱাও হেৰি আছিলে, ৰেকৰ্ডিং কৰি থোৱা আছিলে। অৱশ্যে সেইটো মই শ্বৰ্টছত আপলোড কৰি দিলোঁ, কিন্তু মানে হ'লেও আৰু ভিডিঅ'ত তাত ডিটেইলছত আছিলে। কিন্তু একো নাই, আকৌ বনালে আকৌ দিম, আৰু বেলেগ আচাৰ বনাম, সেইখিনিও দিম। আমাৰ যিকেইজনী অকণমানি পোৱালীকেইজনী আছে যে, মোৰ বাৰ ছোৱালীকেইজনী, তেহেঁতৰে ভিডিঅ'জ ফটোজ ঢেৰ, মোৰ ফোনটোত ঢেৰ। এতিয়া সেইখিনি মই আকৌ লেপটপলৈ নিব লাগিব, তাৰপিছতে এইখিনি আকৌ ডিলিট কৰিব লাগিব, তেনেকৈহে হ'ব। ফোনটো মানে ক্লিয়াৰ কৰিব লাগিব। ইয়াত যদি ভিডিঅ' বনোৱা এতিয়া ষ্টাৰ্ট কৰিছোঁ, এইটোতো ফোনটোতো ক্লিয়াৰ কৰি থৈ দিব লাগিব। সেইটো কাৰণে এতিয়া মোৰ সেইবোৰ খেলি মেলি হ'ল। আগতেও এবাৰ ভিডিঅ' বনাইছিলোঁ, সেইটোও তেনেকুৱা হ'ল। এতিয়া মানে এইটোও এনেকুৱাই হ'ল, ডিলিট হৈ থাকিলে। সেইটো কাৰণে আকৌ ভিডিঅ'টো ডিলিট কৰি দিলোঁ, আৰু উপায় নাই। সেইদিনা ভিডিঅ'টোত ঢেৰ কথাও পতা হৈছিলে, আপোনালোকৰ লগত ঢেৰ কথা পাতিছিলোঁ মই। আৰু ঘৰটো যে আমাৰ বনাই আছে সেইটোৰ বিষয়েও কৈছিলোঁ, যে কেতিয়া ষ্টাৰ্ট কৰিছিলোঁ, কেতিয়া আকৌ আৰম্ভ কৰিম, কেতিয়াৰ পৰা আকৌ আৰম্ভ কৰিম, সেইবিলাক গোটেইখিনি কথা আপোনালোকৰ লগত পাতিছিলোঁ। কিন্তু ভিডিঅ'টোহে ডিলিট হৈ থাকিলে। বাৰু যি কি নহওক, আজি তেনেকৈ প্লেন নাই, এতিয়ালৈকে একো প্লেন নাই। কিন্তু আজিৰ দিনটো আপোনালোকক দেখাই থাকিম, কি কি দেখাব পাৰোঁ চাওঁ। কি দেখাব পাৰোঁ মানে দিনটো দেখাম আৰু আজি। এতিয়ালৈকে তেনেকৈ একো প্লেন নাই, যদি প্লেন বনাই আপোনালোকে গম পাব। এতিয়া গা ধুই আজৰি হৈ আহিছোঁ, আজি দিনটোলৈ আৰম্ভ কৰিছোঁ আৰু। ৰাতিপুৱা এতিয়া 7টা বাজিছে, অলপ বতাহ মাৰি আছে, কিন্তু ইমান ঠাণ্ডা লগা নাই। চুলিখিনি মোৰ পিছে চিপচিপা হৈ থকা নাই, বান্ধি থৈ দিছোঁ তলৰফালে, উৰি থাকে যে নহ'লে, সেইটো কাৰণে। খোৱা বোৱা একো কৰাই নাই, ব্ৰেকফাষ্টো কৰা নাই। এতিয়া ব্ৰেকফাষ্ট চাহ খাম, আৰু তাৰপিছতে কি খাওঁ। আজি আকৌ ওলাই যাম। আজি আকৌ ওলাই যাম বুলি মানে এতিয়াহে গম পাইছোঁ। তাৰমানে আজি মাৰ চেকআপ আছে, স্কিনৰ চেকআপটো আছে। সেইদিনাখন দেখাবলৈ গৈছিলোঁ যে, ব্লাড টেষ্ট কেইটামান কৰিবলৈ দিছিলে, সেইটো কাৰণে আজি সেইটো টেষ্টটো আনিব যাম। আৰু ডক্তৰৰ ওচৰতো আছে। ডক্তৰে ফোন কৰা নাই, মানে তেওঁৰ এছিষ্টেণ্টজনে ফোন কৰিলে যে আপোনালোকে আজি আহিব লাগিব। আমি ভাবিছিলোঁ যাব নলগীয়া হ'বও পাৰে, কিন্তু মানে সেইদিনাখনতো আজিয়ে দিম বুলি কৈছিলে, মানে নেক্সট ছানডে দিম বুলি কৈছিলে। কিন্তু ভাবিছিলোঁ আজি নগ'লেও হ'ব বুলি, বেলেগ এটা কাম ওলাইছিলে ঘৰতে মানে। কিন্তু মানে তেওঁলোকে ক'লে যে নাই, আজি আপোনালোকে আহক, আজি আহিলে ভাল হ'ব। সেইটো কাৰণে ওলাই যাম অলপ পিছতকৈ, অলপ দেৰিকৈ ওলাই যাম। ৰাতিপুৱা গা ধুই মেলি মই সদায় ভিতৰৰ কামখিনিৰ পৰা আৰম্ভ কৰোঁ। এইবিলাক কিবাকিবি নিজৰ বিছনাখন ঠিক কৰি লওঁ। এইবিলাক যে সঁচাকৈ দেই, সদায় একেখিনি কামেই হয়নে বাৰু? যিখিনি ৰেগুলাৰ কামখিনি কৰাৰ পিছতো সদায় সৰা কামটোতো থাকেই, সৰা মোচা কামটো, এইখিনিও মানে কৰি মেলি আজৰি হৈ ল'লোঁ। মই এতিয়া ব্ৰেকফাষ্ট কৰি উঠিলোঁ। ব্ৰেকফাষ্ট নহয়, ভাত খালোঁ, ভাত। মানে ওলাই যাম যে এতিয়া, সেইটো কাৰণে খাই বৈ আজৰি। মায়েও খালে, ময়ো খালোঁ। মা পিছে বাহিৰত খালে, মই ভিতৰতহে খালোঁ।
ধুনীয়া বতাহ মাৰি আছে একদম। দিনত এতিয়া ঠাণ্ডাটো কম লাগে, কিন্তু গধূলি হ'লে ঠাণ্ডাটো বহুত বেছি হৈ যায়, বহুত বেছি বাঢ়ি যায়। ঠাণ্ডাটো বাঢ়িছে নিচিনাই লাগিছে দেই। মাঘ বিহুলৈকেতো ঠাণ্ডাটো থাকিবই। আমি ওলাইছোঁ যাবলৈ। জেকেটটো পিন্ধি লৈছোঁ, নহ'লে গোটেই ৰ'দ পৰি যায়, সেইটো কাৰণে আজি সেইফালে দিয়ে যাম। ৰাস্তাত গোটেইবিলাক খেৰ, মানুহবোৰে নিছে, সেইখিনি চফা কৰিছে। এইফালে পুখুৰী সিঁচিলে, পানী আছে গোটেই। হা মাছ পাইছে চাগে পূৰা। এইফালে ধান দাই এদাই শেষ, ধান দাই শেষ। এইফালে শকত হৈ গ'লোঁ, এতিয়া এক্সাৰচাইজ কৰিবলৈ ঘৰত কৰা হোৱা নাই, এইটোৱে এক্সাৰচাইজ বনাই লৈছোঁ। ৱেইটটো আকৌ কমাব লাগিব অলপ, বেছি শকত হৈ গ'লেতো বেয়া। দুদিনমান কাৰ্ডিঅ' কৰিছিলোঁ, দুদিনমান মানে 3 মাহমান কৰিলোঁ দেই। অলপ ৱেইটটো অলপ কমিলে, তাৰপিছতে আকৌ কৰা বন্ধ হৈ গ'ল, অলপ গা বেয়া হৈ গ'ল। তাৰপিছতে গা বেয়া হোৱাৰ পিছত আকৌ কৰা বন্ধ হৈ গ'ল। কৰা বন্ধ হ'লত আৰু এক্সাৰচাইজ নাই, এতিয়াতো কৰাই নাই, 2 মাহ মানে কৰা নাই। আৰু মানুহ গা বেয়া হ'লে অলপ ক্ষীণায়ো যায় যে, খোৱা বোৱা খেলি মেলি হয়। তাৰপিছতে এতিয়া আকৌ ঘৰত এক্সাৰচাইজ নকৰোঁ আৰু, এইফালে অহা যোৱা হৈ থাকিব যে মাজে মাজে, সদায় নহয় আৰু মাজে মাজে সেইফালে অহা যোৱা কৰোঁ বাৰু। কিন্তু এইফালে গৈ ভাল লাগে। জেকেটটো পিন্ধি আহিলেও গৰমহে উঠিছে এতিয়া, কিন্তু নিপিন্ধিলেও উপায় নাই। একদম ৰ'দটো খুব কাৰাকৈ ধৰে ঠাণ্ডা দিনত, গৰম দিনততো ধৰেই, ঠাণ্ডা দিনতো আপোনালোকে মন কৰিবচোন, খুব কাৰাকৈ ধৰে ৰ'দটো। জেকেটটো সেইকাৰণে পিন্ধি আহিছোঁ। আৰু মানে আপুনি পাতলা শ্বাৰ্ট পিন্ধিলেও মানে নহয়, একদম মোৰ যে পূৰা স্কিনটো একদম জ্বলি যায়। সেইকাৰণে এতিয়া জেকেটটো পিন্ধি আহিলত আকৌ গৰম উঠিছে। প্ৰায় হৈ গ'ল, সেইফালে আছে দুগৰাকীমান দাই আছে, এইফালে প্ৰায় শেষেই। এইফালেও আছে, বহুত দূৰত আছে, আপোনালোকে নেদেখে বাৰু। প্ৰায় মানুহৰ দাই হ'লেই। তাৰমানে আমি এইফালেদি যাম বুলি ভাবিছিলোঁ, সেই তাত উঠিমগৈ, কিন্তু এইফালে গোটেই ধান, এইফালে মাজেদিয়ে যাব লাগিব। মানে এইফালেদি পোনে পোনে যোৱা হ'লে মানে পটকৈ পাই গ'লোহেঁতেন, কিন্তু এইফালে ধান কটাই নাই যে, ধাননিৰ মাজেদি যাবলৈ বেয়া, ইমান কষ্টকৈ ৰুইছে ন। ইয়াতো ধান কাটি মেলি শেষ হৈছে এইফালেও। তাৰপিছতে আমি অ'টোত উঠি এয়া বজাৰ পালোহি। দেওবাৰীয়ে বজাৰ আছিলে, ঢেৰ বজাৰ, একদম কি লয় আৰু। বজাৰ কৰি মেলি তাৰপিছতে আৰু 2টামান কাম আছিলে, ডক্টৰৰ ওচৰতো সোমালোঁ। গোটেইখিনি ঠিকে আছে মাৰ। তাৰপিছত ইয়াত চাহ খাবলৈ বহিলোঁ আৰু চিকেন লেগ পিচ খালোঁ দেই। তাৰপিছতে আহিলোঁ আমি স্মাৰ্ট বজাৰলৈ। আমাৰ বজাৰ 2টামান আছিলে, মানে এইবিলাক ঘৰুৱা বজাৰে বাৰু, বেলেগ বজাৰ নহয়, এইবিলাক কিবাকিবি গেলামালৰ বজাৰ আছিলে, ল'লোঁ। তাৰপিছতে আমি মাহেকীয়া বজাৰটোও কৰি ল'লোঁ। মাহেকীয়া বজাৰটো হৈছে আমি গেলামাল দোকানৰ পৰা কৰিছোঁ, গ্ৰ'চাৰীৰ পৰা কৰিছোঁ, গোটেইখিনি তাৰ স্মাৰ্ট বজাৰৰ পৰা কৰা নাই। কিছুমান গ্ৰ'চাৰীৰ পৰা কৰিছোঁ, কিছুমান স্মাৰ্ট বজাৰৰ পৰা কৰিছোঁ। তাৰপিছতে এয়া আমি বেটেৰী এখন লৈ ল'লোঁ। এই ৰাস্তাটো যে, এই ৰাস্তাটোৱে হৈছে আমি আহোঁ, এই ৰাস্তাটো ফালেদিয়ে আহোঁ, ইফালৰ পৰা পথাৰ ফালেদি আহোঁ যে। ঘৰ পালোহি। আজি ব্লেংকেটখন বাহিৰতে উলিয়াই থৈ গ'লোঁ নহয়, হিমে পৰিলে অলপকৈ, আৰু কাপোৰ এখিনিও থৈ গ'লোঁ। মানে আমি 12টামান বজাত গৈছোঁ যে, ভবাই নাছিলোঁ ইমান যে দেৰি হ'ব। এইখিনি বস্তুখিনি আনি ইয়াতে থ'লোঁ এতিয়া বৰ্তমানৰ কাৰণে, অলপ পিছত ভিতৰত থ'মগৈ আৰু এই ব্লেংকেটখন লৈ আহিলোঁ। ব্লেংকেটখন অলপ তিতা নিচিনাই হৈ গ'ল, সেইকাৰণে ইয়াতে থৈ দিছোঁ, পিছত থ'মগৈ আৰু। এতিয়া গৈ মই চেঞ্জ কৰি লওঁ, তাৰপিছতে অলপ পিছত পটককৈ এতিয়া আন্ধাৰ হ'বই। আজি কেইদিনমানৰ আগত ডিঅ'ডেপৰ পৰা পাৰ্চেল এটা আনিছিলোঁ। সেই পাৰ্চেলটোত আছিলে লাইট মানে এইকেইটা হৈছে চেন্সৰ লাইট, এই যে ৱালত লাগি আছে মানে খিৰিকীত, সেইটো এটা হৈছে। তাৰপিছত ইয়াৰ 7টা আনিছিলোঁ টোটেল, বাকীকেইটা ইউজ কৰা নাই এতিয়া বৰ্তমান। 2টা নহয় 3টাহে ইউজ কৰি আছোঁ, এটাতো জ্বলাই নাই বাৰু ভালকৈ, মানে এইটো সেইফালে মানুহ যোৱাই হোৱা নাই, চেন্সৰ লাইট হয় যিহেতু। এইকেইটা এটা হৈছে ইয়াত দৰ্জাখনৰ ওচৰত দি দিছোঁ, ছেকেণ্ড ডোৰখনৰ ওচৰত।
যাতে মানুহ আহিলে পটককৈ জ্বলি যায়। এটা লগাই থৈছোঁ ইয়াত, এইটো জ্বলি যায়। এইটো এমেজনৰ পৰা আনিছিলোঁ। এইটো অনাটোও বেলেগ আৰু এই দৰ্জাৰ ওচৰত লগোৱা আছে যে সেইটোও বেলেগ। এইটো ভাল, এইটো পূৰা কাম দিছে। তাৰপিছত এটা হৈছে সেইটো অলপ বেমাৰী, ই 2 দিন জ্বলে, ই 2 দিন নজ্বলে। ইয়াৰ 3টা মুড থাকে, এটা এইটো, এটা সেইটো আৰু এটা অফ হৈ যায়। এটা হৈছে এইটো ইমান ভালকৈ জ্বলা নাই। ইয়াত ভালকৈ জ্বলা যেন লাগিছে কিন্তু ইমান জ্বলা নাই ভালকৈ। ইয়াতো এটা লগাই থোৱা আছে। এইটো তাৰপিছতে আৰু দেখাইছিলোঁ যে এনেকৈ হাই পাৱাৰত জ্বলা, এইকেইটা হৈছে চ'লাৰ, কিন্তু বাকী দৰ্জাত খিৰিকীত লগাই থৈছোঁ যে সেইকেইটা হৈছে চাৰ্জেবল, সেইকাৰণে কম জ্বলে অলপ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই বাই, টাটা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।